এজন মানুহে তেওঁৰ জীৱনক লৈ বহুত বেছি সমস্যা আৰু কনফিউজনত কিয় পৰে বাৰু? ইয়াৰ কাৰণটো হৈছে মানুহ এজনৰ মাজত দুটা ডিফাৰেণ্ট পাৰ্চনেলিটি থাকে। হয়, ঠিকেই শুনিছে আপুনি। এটা হৈছে তেওঁ একচুৱেলি যি হয় ৰিয়েল লাইফত, আৰু আনটো হৈছে তেওঁ যি হ'ব বিচাৰিছে ড্ৰিম লাইফত, যিটো এটা ইমাজিনেৰী ষ্টেট হয়। বহুতৰ ক্ষেত্ৰত এই ইমাজিনেৰী ব্যক্তিত্বটোৱে মানুহজনৰ বৰ্তমানৰ ৰিয়েলিটিটোৰ ওপৰত হাইলি ইম্পেক্ট কৰাৰ বাবে তেওঁৰ ডিচিশ্যন আৰু একশ্যনবোৰ বৰ্তমান সময়ৰ সৈতে খাপ নোখোৱা হয়। মানে ছাপ্লাই আৰু ডিমাণ্ডৰ মাজত সামঞ্জস্য নাথাকে, আৰু এই সামঞ্জস্য নথকাৰ কাৰণে সমস্যাৰ সৃষ্টি হয়। ধৰক আপুনি এটা চাকৰি কৰি মাহে 50,000 টকা উপাৰ্জন কৰি আছে, কিন্তু আপোনাৰ সপোনটো হৈছে কোটি টকীয়া উদ্যোগপতি হোৱাৰ। বহু সময়ত আপুনি নিজকে এজন উদ্যোগপতিৰ দৰে ভাবি লৈ কামবোৰ কৰাৰ বাবে য'ত 10 বা 20 টকাৰ চাহ একাপ খালেই হয়, তাত 300 টকাৰ কফি খাব লগা হৈছে। একেদৰে প্ৰিমিয়াম হুইস্কি, ব্ৰেণ্ডেড সাজ পোছাক, গাড়ীৰ EMI, হোম লোন এইবোৰ পৰিশোধ কৰোঁতে কৰোঁতে মাহেকৰ শেষত আপোনাৰ হাতত চলিবলৈ পইচা নাইকিয়া হৈছে। বৰ্তমানৰ লাইফষ্টাইলটো, বৰ্তমানত আপুনি কোন হয়, আপোনাৰ প্ৰকৃত ৰিয়েলিটি কি হয়, তাৰ ওপৰত ভিত্তি কৰি আপুনি জীয়াই থাকিবলৈ শিকক, বিশেষকৈ ডিচিশ্যন আৰু একশ্যনবোৰ লওঁতে। আৰু তাৰপিছত দেখিব কনফিউজনছ আৰু প্ৰব্লেমবোৰ আপোনাৰ লাইফত নিজেই খতম হ'বলৈ ধৰিছে।